পিনে মনত যেতিয়া আৰক্ষী সোমাই যে তদন্ত কৰি আছিলে তাতে আপোনাৰ ছাত্ৰ ছাত্ৰীৰ মাজত কি ধৰণৰ এটা পৰিৱেশ সৃষ্টি হৈছিলে সেইটো ক'ব আজি মই আপোনাক নোৱাৰো। আজি মই সুধিব বিচাৰো যিসকল তদন্তকাৰী তাতে উপস্থিত আছিলে কামৰূপ মহানগৰৰ আপোনাৰ পৰিবহন বিভাগৰ যিসকল তাতে আছিলে তেওঁলোকৰ ঘৰত কণ মানি নাছিলে নেকি? আৰু যদি তেওঁলোকৰ ঘৰত তেওঁলোকৰ ল'ৰা ছোৱালীক এনেকুৱা ধৰণৰে ব্যৱহাৰ কৰা হয় তেতিয়া তেওঁলোকৰ মনত কি ধৰণৰ হ'ব? আজি তেওঁলোকে এইটো ভাবিব লাগিছিলে। ৰাজপথত কণ ছাত্ৰক গিনিপিক সজাইছে MVI সমত লেডি এটেন্ডেন্স থাকিব লাগিব পিক আপ এণ্ড ড্ৰপিং পিক আপ কৰোঁতে এটেন্ডেন্স থাকিব লাগিব স্কুল বাছত ড্ৰপিং কৰোঁতে স্কুল বাছত এটেন্ডেন্স থাকিব লাগিব মটৰ পৰিবহন পৰিদৰ্শকৰ এখন অন্তৰ আছে নে নাই সাংঘাতিকভাৱে সক্ৰিয় হোৱা দেখিছোঁ আমি সক্ৰিয় হৈছোঁ সেইকাৰণে সক্ৰিয় হৈছোঁ যে আজি যি ষ্টুডেণ্ট সেইসকল আমাৰ সম্পদ কালিৰ নাগৰিক আমাৰ সম্পদ এইলোকে আমাৰ নতুন ভাৰতৰ নতুন স্ৰষ্টা কিন্তু দেখা গৈছে যে বহুকেইখন স্কুলে এই স্কুল বাছসমূহ চলোৱাৰ ক্ষেত্ৰত যথেষ্ট গাফিলতি দেখুৱাইছে টকাৰ বাবে মানৱতা পাহৰি গৈছে পৰিবহন পৰিদৰ্শকে পখৰ ৰোডত কণ ছাত্ৰীক পথত ৰখাই হাৰাশাস্তি কিয় পিঠি পুৰা ৰোড এনে পখৰ ৰোডত মানুহ ঘৰৰ পৰা ওলাব পৰা নাই কিন্তু কামৰূপ মহানগৰ জিলা পৰিবহন কাৰ্যালয়ৰ কৰ্মৰত মটৰ পৰিবহন পৰিদৰ্শক চমুকৈ MVIৰ কথাই সুকীয়া ৰাজ্য চৰকাৰৰ কৰ্মচাৰী হৈ ৰাজপথত যি মন যায় তাকেই কৰিবলৈ লাইসেন্স পোৱা মটৰ পৰিবহন পৰিদৰ্শকে এনে কাণ্ড সংঘটিত কৰিছে যে কাণ্ড সংঘটিত কৰিও বুকু কপি উঠা নাই MVIৰ কণ ছাত্ৰ ছাত্ৰীক ৰাজপথত গিনিপিক সজোৱা হৈছে স্কুল ফেৰত ছাত্ৰ ছাত্ৰীক পখৰ ৰোডত গাড়ীৰ তালাচী চলোৱা কাণ্ডক সহজে ল'ব পৰা নাই গুৱাহাটীবাসীয়ে দানৱীয় কাণ্ড সংঘটিত কৰিছে মটৰ পৰিবহন পৰিদৰ্শকে প্ৰকৃততে গুৱাহাটীৰ ৰাজপথত মটৰ পৰিবহন পৰিদৰ্শকে সংঘটিত কৰি গৈছে ভয়ানক কাণ্ড বিগত কেইবাটাও দিন ধৰি মটৰ পৰিবহন পৰিদৰ্শকে গুৱাহাটীৰ ৰাজপথত স্কুলৰ ছাত্ৰ ছাত্ৰীক কঢ়িওৱা বাছসমূহৰ নথি পৰীক্ষা কৰি আছে নথি পৰীক্ষা কৰা কাণ্ডৰ কোনোৱে বিৰোধিতা কৰা নাই কিন্তু ছাত্ৰ ছাত্ৰী বাছৰ ভিতৰত থকাৰ সময়ত ৰাজপথত গাড়ীৰ নথি তালাচী কৰা কাণ্ডক কোনোৱে সহজভাৱে ল'ব পৰা নাই বিগত কেইবাটাও দিন পখৰ ৰোড মানুহে গেলা গৰমত জিভা উলিয়াই দিছে এনে সময়ত 4 পৰা 9 বছৰ পৰ্যন্ত শিশুক ৰাজপথত আবদ্ধ কৰা হৈছে প্ৰখৰ ৰোডত পকী পথৰ ওপৰত স্কুল বাছসমূহ 1 ঘণ্টা পৰ্যন্ত থিয় কৰোৱা হৈছে যাৰ ফলত ছাত্ৰ ছাত্ৰীৰ উশাহ বন্ধ হৈ যাওঁ অৱস্থা ছাত্ৰ ছাত্ৰী ভৰ্তি স্কুল বাছত আৰক্ষীৰ কুচকাবাজ মটৰ পৰিবহন পৰিদৰ্শকৰ কাণ্ডত তীব্ৰ প্ৰতিক্ৰিয়া পখৰ ৰোডত ছাত্ৰ ছাত্ৰীক ৰাজপথত 1 ঘণ্টা পৰ্যন্ত ৰখাই যে হাৰাশাস্তি কৰিছে তেনে নহয় আৰক্ষীয়ে অস্ত্ৰ লৈ ছাত্ৰ ছাত্ৰী ভৰ্তি স্কুল বাছত প্ৰৱেশ কৰাত নিশ্চয়কৈ আতংকগ্ৰস্ত হৈছে ছাত্ৰ ছাত্ৰী প্ৰকৃততে এয়া এক চমকহে এই চমক সৃষ্টি কৰি বিদ্যালয়সমূহৰ পৰা ধন সংগ্ৰহৰ ফান পাতিছে নেকি পৰিবহন বিভাগে যদি হট চিন্তা কৰি স্কুল বাছৰ নথি পৰীক্ষা কৰিবলগীয়া আছিল তেন্তে বাছসমূহ বন্ধ দিনত স্কুল চৌহদত ৰখাই থোৱা থাকে আৰু স্কুল চৌহদে ৰখাই থোৱাৰ সময়ত স্কুল কৰ্তৃপক্ষৰ পৰা ফাইল আনি নথি পৰীক্ষা কৰিব পাৰিলেহেঁতেন কিন্তু সেয়া নকৰি পিঠিপুৰা ৰোডত কণ ছাত্ৰ ছাত্ৰীক ৰাজপথত গিনিপিক সজোৱা হৈছে ছাত্ৰ ছাত্ৰীৰ জীৱনলৈ ভাবুকি আনি স্কুল বাছত প্ৰৱেশ কৰিছে ড্ৰেছত থকা আৰক্ষী ৰাজপথৰ দৃশ্য দেখি এনে লাগে যেন ৰাজপথ নহয় সেয়া যুদ্ধ ক্ষেত্ৰহে এনে কাণ্ড কৰাৰ ফলত হয়তো ঘৰলৈ গৈ সেইসকল ছাত্ৰ ছাত্ৰীয়ে ৰাতি শুব পৰা নাই শিশুকালত এনে আতংকগ্ৰস্ত পৰিৱেশৰ সন্মুখীন কৰোৱা হ'ল কণমানিহঁতক এই পৰিৱেশে উৰে জীৱন তেওঁলোকক উদ্বিগ্ন কৰি ৰাখিব এতিয়া প্ৰশ্ন হৈছে কামৰূপ মহানগৰ জিলা পৰিবহন কাৰ্যালয়ত কৰ্মৰত মটৰ পৰিবহন পৰিদৰ্শক কেইজনৰ ঘৰত সন্তান আছে নে নাই যদি আছে তেন্তে এনে কাণ্ড সংঘটিত কৰিলে কেনেকৈ নে আনৰ সন্তান হোৱাৰ বাবে ৰাজপথত কুকুৰ মেকুৰীৰ দৰে ব্যৱহাৰ কৰিছে কণ ছাত্ৰ ছাত্ৰীক
স্কুল বাছৰ বেলিকা আমি সাংঘাতিকভাৱে সক্ৰিয় হোৱা দেখিছোঁ আমি সক্ৰিয় হৈছোঁ সেইকাৰণে সক্ৰিয় হৈছোঁ যে আজি যি ষ্টুডেণ্ট সেইসকল আমাৰ সম্পদ কালিৰ নাগৰিক আমাৰ সম্পদ এইলোকে আমাৰ নতুন ভাৰতৰ নতুন স্ৰষ্টা কিন্তু দেখা গৈছে যে বহুকেইখন স্কুলে এই স্কুল বাছসমূহ চলোৱাৰ ক্ষেত্ৰত যথেষ্ট গাফিলতি দেখুৱাইছে সেৱা CBSEৰ গাইডলাইন আছে উচ্চতম ন্যায়ালয়ৰ গাইডলাইন আছে আৰু চিলড্ৰেন প্ৰটেকশ্যন এক্ট কমিশ্যন ফৰ চিলড্ৰেন প্ৰটেকশ্যন এক্ট স্পষ্ট গাইডলাইন আছে যে স্কুল বাছসমূহ কেনেকৈ চলিব লাগিব CC কেমেৰা থাকিব লাগিব CC কেমেৰা লগালে নহয় মনিটৰিং থাকিব লাগিব স্কুল বাছসমূহত লেডি এটেণ্ডেঞ্চ থাকিব লাগিব পিক আপ এণ্ড ড্ৰপিং পিক আপ কৰোঁতে এটেণ্ডেঞ্চ থাকিব লাগিব স্কুল বাছত ড্ৰপিং কৰোঁতে স্কুল বাছত এটেণ্ডেঞ্চ থাকিব লাগিব CC কেমেৰা থাকিব লাগিব ফাৰ্ষ্ট এড বক্স থাকিব লাগিব আৰু বিভিন্ন যিবোৰ গাইডলাইন আছে সকলোবোৰ স্পষ্টভাৱে পৰিস্ফুট হ'ব লাগিব দেখিছোঁ যে বহুখিনি আমি এৱাৰনেছ কৰাৰ পিছত বহু স্কুলত আমি এটেণ্ডেঞ্চৰ ওপৰত এৱাৰনেছ কৰিছোঁ ড্ৰাইভাৰ কণ্ডাক্টৰৰ ওপৰত এৱাৰনেছ কৰিছোঁ দেখিছোঁ যে বহু স্কুলে এতিয়াও নিয়ম নীতি মানা নাই আমি শ্ৰীমন্ত শংকৰদেৱ একাডেমি আজি 10খন গাড়ী এগেইনষ্ট অফেন্স লোৱা হৈছে আজি চকজ কৰিম তেওঁলোকক আৰু যোৱাৰ দুদিন আগত তেওঁলোকৰ 3খন গাড়ী চিজ কৰা হৈছে আৰু ইভেন ছাছপেনশ্যনৰ কাৰণে ফৰৱাৰ্ড কৰা হৈছে গতিকে যিসকল স্কুলে এতিয়াও নিয়মবোৰ মানিব খোজা নাই আমি দৃষ্টান্তমূলক ল'ম দৃষ্টান্তমূলক শাস্তি তেওঁলোকক দিব লাগিব আইনগতভাৱে আৰু আমি আপোনালোকৰ জৰিয়তে অনুৰোধ জনাইছোঁ যে তেওঁলোকে নিয়ম নীতি মানিহে এই স্কুল বাছসমূহ চলাব লাগে এয়া আমাৰ তৰফৰ পৰা অনুৰোধ জনাইছোঁ আৰু অন্যথাই দৃষ্টান্তমূলক শাস্তি লোৱা হ'ব আৰু কোনো কাৰণতে এই শ্ৰীমন্ত শংকৰদেৱ একাডেমি যেনে ল'ৰা ছোৱালীক লৈ ষ্টুডেণ্টক লৈ ল'ৰা ধেমালি কৰিছে তেনেকুৱা হ'বলৈ দিয়া নহয় এখন বিভাগৰ তৰফৰ পৰা তদন্ত চলোৱা হ'ল নথিপত্ৰ তদন্ত চলোৱা হ'ল ৰাজপথত স্কুল বাছসমূহৰ তেওঁলোকে যোৱাকালি ৰাজপথত ঘণ্টাই ঘণ্টাই বাছ ৰখাই থৈ দিলে শ্ৰীমন্ত শংকৰদেৱ একাডেমি মাৰিয়া পাব্লিক স্কুল বহু বাছ তেওঁলোকে ঘণ্টাই ঘণ্টাই ৰাস্তাত ৰখাই থৈ দিলে ৰখাই থৈ তেওঁলোকে নথিপত্ৰ তাতে চোৱা চিতা কৰি আছিলে কিন্তু তাত মোৰ একো অসুবিধা নাছিলে মোৰ ক'বলগীয়া তাতে একো নাই তেওঁলোকে খুব ভাল কাম কৰি আছিলে নথিপত্ৰ তেওঁলোকে চাই আছিলে ঠিকে আছে নাই গোটেইখিনি তেওঁলোকে তদন্ত কৰি আছিলে মোৰ আপত্তিটো হ'ল যে ঘণ্টাই ঘণ্টাই আপোনাৰ কণ মানিকসকল ৰাজপথত থিয় কৰাই থৈ দিলে এই গৰমখনত আৰু তেওঁলোকৰ অভিভাৱকসকলে ঘৰৰ বাহিৰত তেওঁলোকৰ কণ মানিকসকলৰ কাৰণে অপেক্ষা কৰি আছিলে কিন্তু এই আৰক্ষীসকলে এবাৰো চিন্তা নকৰিলে সেই কণ মানিকসকলৰ মনত কি ধৰণৰ ভাৱ হ'ব কি চিন্তাধাৰা হ'ব তেওঁলোকৰ মনত যেতিয়া আৰক্ষীৰ পোছাক পিন্ধি বাছৰ ভিতৰত এজন আৰক্ষী সোমাই গৈছে তেতিয়া ছাত্ৰ ছাত্ৰীসকল আতংকিত হৈ পৰিছিলে কাৰণ তেওঁলোকে খাকী পোছাক পিন্ধা আৰক্ষীৰ পৰা ভয় কৰিছিলে আৰু এই সৰু বয়সত এই কণ মানিকসকলে ৰাতি শুবলৈ পৰা নাছিলে আতংক হৈ পিনে মনত যেতিয়া আৰক্ষী সোমাই যে তদন্ত কৰি আছিলে তাতে আপোনাৰ ছাত্ৰ ছাত্ৰীৰ মাজত কি ধৰণৰ এটা পৰিৱেশ সৃষ্টি হৈছিলে সেইটো ক'ব আজি মই আপোনাক নোৱাৰো আজি মই সুধিব বিচাৰো যিসকল তদন্তকাৰী তাতে উপস্থিত আছিলে কামৰূপ মহানগৰৰ আপোনাৰ পৰিবহণ বিভাগৰ যিসকল তাতে আছিলে তেওঁলোকৰ ঘৰত কণ মানি নাছিলে নেকি আৰু যদি তেওঁলোকৰ ঘৰত তেওঁলোকৰ ল'ৰা ছোৱালীক এনেকুৱা ধৰণৰে ব্যৱহাৰ কৰা হয় তেতিয়া তেওঁলোকৰ মনত কি ধৰণৰ হ'ব আজি তেওঁলোকে এইটো ভাবিব লাগিছিলে বিগত কেইবাটাও দিন ধৰি গুৱাহাটীৰ ৰাজপথত সন্ত্ৰাস চলোৱা কামৰূপ মহানগৰ জিলাৰ মটৰ পৰিবহণ পৰিদৰ্শকৰ কাণ্ডত সচেতন নাগৰিকে বুবা কৰা পৰিলক্ষিত হৈছে ৰাজ্য চৰকাৰ আৰু শিক্ষা বিভাগে বিষয়টো হস্তক্ষেপ কৰিবনে সেয়া হ'ব লক্ষণীয় নিউজ ডেস্ক ৰিপৰ্ট এনি ভাৰত 24 ৰঙাপাৰাবাসীৰ বাবে সুখবৰ আপুনিও যদি দুচকীয়া বাহন ল'ব বিচাৰিছে তেন্তে এতিয়াৰে পৰা চিন্তাৰ কোনো প্ৰয়োজন নাই আপুনিও আহিব পাৰে DBP এছ'চিয়েটলৈ বাজাজ টু হুইলাৰ ডিলাৰ আমাৰ ঠিকনা ৱাৰ্ড নং 8 ঠাকুৰবাৰী ৰোড ডাকঘৰ ৰঙাপাৰা জিলা শোণিতপুৰ অসম আমাৰ যোগাযোগ নম্বৰ হৈছে 9435 707 133 আন এটি নম্বৰ হৈছে 9707 96
7285